আজি পুৱাৰ ভাগতে এতিয়া ভোটদান কৰিছোঁ। এইটো ভোটদানটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সকলোৰে কাৰণে মৌলিক অধিকাৰ। আমি এটাই আহ্বান জনাইছোঁ, যোন য'ত আছে সকলোৱে আহি নিজৰ ভোটদান চেণ্টাৰত উপস্থিত হওক আৰু আজি এই দিনটোত ভোট প্ৰদান কৰি ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিব লাগে। আৰু আমি আমাৰ স্থিতি আমি এই ভোট দানৰ জৰিয়তে আমি প্ৰকাশ কৰিব লাগে। এইটো কৰিছোঁ। মই নতুনকৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ আৰু যোৱা প্ৰায় এমাহ মই নিৰ্বাচনী কাম কাজত ব্যস্ত হৈ আজি মোৰ গৃহ ভোট কেন্দ্ৰত মই ভোট প্ৰদান কৰিছোঁ। উন্নয়ন আৰু বিকাশৰ কাৰণে এই ভোট মই প্ৰদান কৰিছোঁ। উন্নয়ন আৰু বিকাশৰ যাত্ৰা আৰু ত্বৰান্বিত কৰিবৰ কাৰণে মই ভোট প্ৰদান কৰিছোঁ আৰু ৰাইজক সেয়া আহ্বান জনাইছোঁ। আজি যি ধৰণে ভিৰ দেখা গৈছে, কিমান শতাংশ ভোট হোৱা আশংকা কৰা হৈছে? আমি আশা কৰিছোঁ যথেষ্ট সংখ্যক ভোটদান কৰিব। ভোটাৰসকল আজিকালি অলপ কনচিয়াছ হৈছে, সকলোৱে কথাবিলাক বুজি পাইছে আৰু আমাৰ চৰকাৰেও বিগত সময়ত যথেষ্ট উন্নয়ন আৰু বিকাশৰ কাম কৰিছে আৰু এই উন্নয়ন আৰু বিকাশৰ যাত্ৰাটো অধিক ত্বৰান্বিত কৰিবৰ কাৰণে ৰাইজে সহযোগ কৰি আহিছে। বিগত নিৰ্বাচনী প্ৰচাৰসমূহত আমি দেখা পাই আহিছোঁ। গতিকে আমি আশা ৰাখিছোঁ ভাল ভোটদান হ'ব আৰু ভাল ফলাফল ৰাইজে পাব আৰু আমাৰ সাংসদ তপন গগৈ ডাঙৰীয়া পুনৰ প্ৰাৰ্থী হৈছে দ্বিতীয়বাৰৰ কাৰণে। মই ইয়াৰ জৰিয়তে তপন গগৈ ডাঙৰীয়ালৈও শুভেচ্ছা জনাইছোঁ। মাহমাদ আজি দেখিছে আপোনালোকে পুৱাৰ পৰাই ভোট কেন্দ্ৰবিলাকত পুৱাৰ ভিৰ হৈছে আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে উৎসাহ আৰু উদ্দীপনাৰে বুথ লগাইছে, বুথৰ কাষত অফিচ লগাইছে, এটা উল্লাস আৰু উদ্দীপনাৰ মাজেৰে কাম কৰি গৈ আছে, যিটো আমি এতিয়া বিৰোধী দলত সেইটো দেখা পোৱা নাই।